দিলোঁ দি আহিছোঁ। নহয়, আমি যিহেতু মিত্ৰজোঁটত আছোঁ, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL, গণশক্তি, আমি যিহেতু মিত্ৰতাত আছোঁ, এই মিত্ৰ দলৰ যিকোনো এটা চিম্বলতে আমি কেতিয়াবা ভোট দিব লাগিব। গতিকে মই অৱশ্যে প্ৰথমবাৰৰ কাৰণে এইবাৰ পদুম ফুলত ভোট দিছোঁ। মানে যুক্তিৰ খাতিৰত সেইটো, কিন্তু হাতীটো আপুনি দেখা নাই, মনত অকণ দুখ লাগিছে নেকি? নাই, সেইটো নহয়, কাৰণ সেইটো দুখ লাগিবলগীয়া এইকাৰণে নাই যে আমি আগৰ পৰাই প্ৰস্তুত যে আমি যিকোনো এটা দলক আমি প্ৰাৰ্থিত্ব দিলে সেই প্ৰাৰ্থিত্বটো তেখেতসকলে মনোনীত কৰা প্ৰাৰ্থীজনৰ যিয়ে চিম্বল থাকে। এতিয়াতো কোকৰাঝাৰত আমাৰ ট্ৰেক্টৰত ভোট দি আছে AGP মানুহে, কোনো কথা নাই। কলিয়াবৰত এতিয়া মানে ভোটৰ শতকৰা হাৰ খুব কম হৈ আছে, ইয়াৰ কাৰণটো কিবা ক'ব পাৰে নেকি? এইবাৰ চেলেঞ্জটো খুব কম হৈছে, মানে যেতিয়া প্ৰতিদ্বন্দ্বী খুব শক্তিশালী ৰূপত নহ'লেও প্ৰতিদ্বন্দ্বিতাটো খুব ভাল ধৰণে আগবঢ়ায়, তেতিয়া আমাৰ দলৰ সকলো দলীয় সতীৰ্থ কৰ্মী সকলো অলপ বেছি সক্ৰিয় হৈ পৰে। কিন্তু এতিয়া এইবাৰ দেখা গৈছে আমি কংগ্ৰেছৰ ক'তো ইয়াত কাৰ্যালয় নাই, কংগ্ৰেছৰ ক'তো সভা সমিতি নাই। গতিকে আমাৰ মানুহে AGP মানুহে, BJP মানুহে সকলোৱে ইয়াত কাম কৰি আছে। গতিকে আমি এতিয়া আজি কেইদিনমানৰ পৰা চেষ্টা কৰিছোঁ বিভিন্ন ধৰণে যাতে মানুহ ভোট দিবলৈ উলিয়াই আনিব পৰা যায়। মানে EVMত হাতীটো নাপাম বুলি মানুহ ভোট নহয়, তেনেকুৱা কথা নহয়। হাতী বা চিম্বল এইটো লৈ কথা হোৱা নাই, যিহেতু আমি একেলগে আছোঁ। কথাটো সমস্যাটো হৈছে কি, আমাৰ ইয়াত থকা নিৰ্বাচনৰ পৰিৱেশটোত আমি আচলতে মানে ইয়াত দুইটা দল যেতিয়া সক্ৰিয় হয় তেতিয়া ৰাইজৰ সমাগমটো বেছি হয়। গতিকে এটা দলে মানে ইলেকশ্যন খেলি থাকিব লগা হৈছে। আজি ভোটদান হোৱা 5টা সমষ্টিৰ সম্পৰ্কত আপুনি কি ক'ব? আজি প্ৰতিদ্বন্দ্বিতা হোৱা 5টা সমষ্টিকো ভাল ধৰণে আমাৰ বহু ভোটৰ ব্যৱধানত নিৰ্বাচিত হ'ব।